জাক জাক পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত হৈ পৰিছে জামুগুৰি হাটৰ মন্ত্ৰপুখুৰী। শীতৰ অতিথিৰ নান্দনিক জলকেলীৰ দৃশ্যই মুগ্ধ কৰিছে সকলোকে। শীতৰ আগমনৰ লগে লগে জাক জাক পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত হৈ পৰে জামুগুৰি হাটৰ এটা বিশেষ ঠাই। হয়, আমি ক'বলৈ ওলাইছো জামুগুৰি হাটৰ মন্ত্ৰপুখুৰীৰ কথা। বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণেৰে এতিয়া উদুলি মুদুলি হৈ পৰিছে জামুগুৰি হাটৰ এই বিশেষ পুখুৰীটো। জামুগুৰি হাটৰ বৰভগীয়া গাঁৱত থকা ২০ বিঘাৰো অধিক ব্যাসাৰ্ধৰ এই প্ৰকাণ্ড পুখুৰীটোত এতিয়া পুৱা আৰু গধূলি ভাগত বিচৰণ কৰিছে চাকৈচকুৱা, পেলিকান, পাতিহাঁহ, শৰালী, নাইপকে ধৰি হাজাৰ হাজাৰ পক্ষীয়ে। পৰিভ্ৰমী পক্ষীৰ নান্দনিক জলকেলীৰ দৃশ্যই মুগ্ধ কৰিছে সকলোকে। জামুগুৰি হাটৰ বৰভগীয়া গাঁৱৰ এই মন্ত্ৰপুখুৰীত শীতৰ আগমনৰ লগে লগে বিভিন্ন ধৰণৰ পক্ষী চাকৈচকুৱা, ধেতৰাজ, শৰালী, পানীকাউৰী এনেকুৱা বিভিন্ন ধৰণৰ পক্ষী ইয়াত আহি সদায় পৰিভ্ৰমণ কৰি থাকে। শীতৰ ঠিক আগমনৰ লগে লগে আমি ইয়াত সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। পুৱা আবেলি আমি প্ৰত্যক্ষ কৰি ইয়াৰ যি দৃশ্য, এই নয়নাভি দৃশ্য সঁচাকেই আপ্লুত কৰে। আমাৰ সকলো চুবুৰীয়া, আমাৰ গাঁও প্ৰতিবেশী ৰাইজ সকলোকে এই দৃশ্যই সঁচাকৈ আপ্লুত কৰিছে। নৱেম্বৰ মাহৰ প্ৰথম ২ এদিনৰ ভিতৰতেই প্ৰতিবছৰে আগমন ঘটে এই পৰিভ্ৰমী চৰাইসমূহৰ। এই পৰিভ্ৰমী চৰাইসমূহ ৪ৰ পৰা ৫ মাহ এই স্থানতেই থাকে আৰু মাৰ্চ মাহৰ শেষৰ ফালে পুনৰ এই স্থান এৰি নিজৰ ঠাইলৈ উভতি যায়। ইয়াত যিবিলাক পক্ষী আহে, বৰ্তমান যিবিলাক পক্ষী আহে, আজি পৰ্যন্ত ইয়াতে কোনো ধৰণৰ পক্ষীক কোনো অনিষ্ট নকৰে, কোনো এটা শিলগুটি মাৰিবলৈও ইয়াতে কোনো নাহে। গতিকে সেইফালৰ পৰা ইয়াত যথেষ্টখিনি চৰাই চিৰিকটিখিনি নিৰাপত্তা থকাৰ হেতুকে ইয়াতে প্ৰতি বছৰে বছৰে এই শীতৰ আগমনত এই পক্ষীসমূহ আমাৰ ইয়াত বিচৰণ কৰিবলৈ দেখা পোৱা যায়। উল্লেখ্য যে অঞ্চলটোৰ ৰাইজে পৰিভ্ৰমী পক্ষীৰ বিচৰণৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰি দিছে, যাৰ বাবে জামুগুৰি হাটৰ বৰভগীয়া গাঁৱৰ এই মন্ত্ৰপুখুৰীত প্ৰতি বছৰে শ শ চৰায়ে নিসংকোচে বিচৰণ কৰেহি। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, জামুগুৰি হাট।